বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। এই মুহূৰ্তত আপোনালোকৰ বাবে দুটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তিৰ সমান্তৰালকৈ শিক্ষা বিভাগতো বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। আৰু শিক্ষা বিভাগত যিহেতু এলিমেণ্টেৰী এডুকেশ্যন, ছেকেণ্ডেৰী এডুকেশ্যন সকলোতে নিযুক্তি দিয়া হ'ব। এই সম্পৰ্কত শিক্ষামন্ত্ৰীয়ে এটা বিশেষ ঘোষণা কৰিছে। দক্ষতা আৰু মূল্যবোধৰ শিক্ষাৰ প্ৰসাৰত গুৰুত্ব দিয়া হ'ব বুলি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছে। গণিত ইংৰাজীৰ বাবে বিশেষ দক্ষতাসম্পন্ন শিক্ষক নিযুক্তি দিয়া হ'ব বুলি তেখেতে কৈছে আৰু বিষয়সমূহ হ্ৰাস হ'ব বুলি তেখেতে উল্লেখ কৰিছে। স্ক্ৰীনত আপোনালোকে এটা পেপাৰ কাট দেখিছে। ইয়াত লিখিছে যে শিক্ষাৰ্থীসকলৰ মাজত দক্ষতা আৰু মূল্যবোধ আধাৰিত শিক্ষাৰ প্ৰসাৰৰ বাবে সচেষ্ট হ'বলৈ শিক্ষক আৰু সংশ্লিষ্ট সকললৈ আহ্বান জনাই অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে অসম জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সন্থাৰ উদ্যোগত 2024 চনত অসমৰ প্ৰাদেশিকৃত জুনিয়ৰ কলেজসমূহৰ 100% উত্তীৰ্ণ আৰু নিৰ্দিষ্ট বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা জুনিয়ৰ কলেজসমূহক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি গুৱাহাটীৰ লখৰাস্থিত NEF কলেজত আয়োজিত সভাত এই মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। সন্থাৰ বিষয়ববীয়া আৰু অধ্যক্ষসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে সন্তোষজনক ছাত্ৰ-ছাত্ৰী একাদশ আৰু দ্বাদশ শ্ৰেণীত থাকিলে নৱম আৰু দশম শ্ৰেণী অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। তেওঁ কয়, সুন্দৰভাৱে চলি থকা অনুষ্ঠানসমূহক আমনি কৰিব লাগে কিয়? উল্লেখ্য যে জুনিয়ৰ কলেজসমূহৰ সমস্যা সম্পৰ্কত অৱগত বুলি উল্লেখ কৰি এইবোৰৰ সমাধান কৰিব পৰা যাব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। অসম জুনিয়ৰ কলেজ সন্থাৰ এনেধৰণৰ প্ৰেৰণাদায়ক কাৰ্য ভৱিষ্যতৰ দিনতো অব্যাহত থকাৰ আশা কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, এইবেলি দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত স্থান নোহোৱা হৈছে। ভৱিষ্যতে এই পৰীক্ষাত কোনো বিভাগো নাথাকিব, মাত্ৰ পাছ আৰু ফেইলহে থাকিব। ইফালে শিক্ষকৰ অভাৱ আঁতৰ কৰাৰ বাবে কম সংখ্যক শিক্ষাৰ্থী থকা বিষয়ৰ ক্ষেত্ৰত কেইবাখনো স্কুল লগ কৰি একোজন শিক্ষকৰ অধীনত একোটা ক্লাষ্টাৰ গঠন কৰা হ'ব আৰু সেইদৰে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মাধ্যমিক স্তৰক সামৰি লোৱা হ'ব বুলি মন্তব্য কৰে, যাতে দুৰ্বল বা ভালকৈ নিশিকোৱা বুলি কোনেও কাকো দোষ দিব নোৱাৰে। অসমীয়া বিষয়ত বিগত মেট্ৰিক পৰীক্ষাত অধিক সংখ্যক পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হোৱাত আক্ষেপ প্ৰকাশ কৰি গণিত আৰু ইংৰাজী বিষয়ত বিশেষ দক্ষতাসম্পন্ন শিক্ষক নিয়োগ কৰা হ'ব বুলি উল্লেখ কৰে ডাক্তৰ পেগুৱে। তেওঁ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ভিত্তিত বহুখিনি কাম কৰা হৈছে আৰু কৰিব লগা আছে বুলি দোহাৰে। শিক্ষাদানৰ ক্ষেত্ৰত ই-বুক আৰু ই-দৃশ্য শ্ৰব্য শিকন সঁজুলি ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাই শিক্ষক আৰু শিক্ষাৰ্থীৰ সমস্যা সহৃদয়ে সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায়। বহু বিদ্যালয় স্থাপনৰ অভিজ্ঞতা সুঁৱৰি কলিতাই গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জীৱনজোৰা শিক্ষা প্ৰক্ৰিয়াত শিক্ষকসকলৰ বিদ্যালয়ৰ ভিতৰে বাহিৰে থকা দায়িত্বৰ কথা তেওঁ উল্লেখ কৰে। গতিকে আপোনালোকে গম পালে যে গণিত ইংৰাজীৰ বাবে বিশেষ দক্ষতাসম্পন্ন শিক্ষক নিয়োগ কৰা হ'ব আৰু কিছুমান ক্ষেত্ৰত বিশেষকৈ কম সংখ্যক শিক্ষাৰ্থী থকা বিষয়ৰ ক্ষেত্ৰত কেইবাখনো স্কুল লগ কৰি একোজন শিক্ষকৰ অধীনত একোটা ক্লাষ্টাৰ গঠন কৰা হ'ব। এইকেইটা হৈছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষা সম্পৰ্কীয়। দ্বিতীয়তে অন্য এটাও ভাল খবৰ আছে, যিহেতু আপোনালোকে গম পায় যে মাতৃ পিতৃ বন্দনা বুলি বিশেষ ছুটি দি থকা হৈছিলে অসম চৰকাৰৰ তৰফৰ পৰা আৰু এই বছৰৰ 6-8 নৱেম্বৰত চৰকাৰী কৰ্মচাৰীক ছুটি দিয়া হ'ব। সৎ পূজাসহ একেৰাহে 5 দিন বন্ধ লাভ কৰিব কৰ্মচাৰীসকলে। মাতৃ পিতৃ আৰু শহুৰ শাহুৰ সৈতে সময় কটাবলৈ ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে 2 দিন বিশেষ নৈমিত্তিক ছুটি ঘোষণা কৰিছে। অহা 6 আৰু 8 নৱেম্বৰ তাৰিখে ৰাজ্যৰ কৰ্মচাৰীসকলক এই নৈমিত্তিক ছুটি লাভ কৰিব আৰু 7 নৱেম্বৰত সৎ পূজা আৰু 9 নৱেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু 10 নৱেম্বৰৰ দেওবাৰৰ বন্ধৰ সৈতে মিলাই একেলগে চৰকাৰী কৰ্মচাৰীক বিশেষভাৱে তেওঁলোকে 5 দিন বন্ধ লাভ কৰিব পাৰিব। গতিকে আপোনালোকৰ কাৰোবাৰ যদি দূৰত চাকৰি আছে, আপোনালোকে ঘৰৰ বাবে সময় দিব পৰা নাই, আপোনালোকে এইকেইদিন ছুটি লাভ কৰিব পাৰিব। এই দুটাই আছিল আজিৰ গুৰুত্বপূৰ্ণ খবৰ। ধন্যবাদ।